নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 30 দেহি নিত্যমৱধূয়ম দেহে সৰ্বস্য ভাৰত তস্মাৎ সৰ্বাণি ভূতানি ন ত্বম শুচিতুমৰ্হসি। শব্দাৰ্থ দেহি দেহ ধাৰণ কৰোঁতা অৰ্থাৎ আত্মা, নিত্যম সদায়েই, অবৈধ্য মাৰিব নোৱাৰি, অয়ম এই অৰ্থাৎ আত্মাটো, দেহে দেহত থকা, সৰ্বস্য সকলোৰে, ভাৰত ভৰতবংশীয় অৰ্থাৎ অৰ্জুন, তস্মাৎ সেইবাবে, সৰ্বাণি সকলোবিলাক, ভূতানি প্ৰাণীবিলাক, ন নহয়, ত্বম তুমি, শুচিতুমৰ্হসি শোক কৰা উচিত নহয়। সৰলাৰ্থ হে ভাৰত, সকলোৰে দেহত থকা আত্মা এই সদায়েই অবৈধ্য, সেয়ে সকলোবোৰ প্ৰাণীৰ বাবেই শোক কৰা উচিত নহয়। সৰল পদ্য ভাঙনি। সৰ্বদেহে অৱস্থিত দেহধাৰী আত্মাক নিত্যকালে অবৈধ্য জানিও, সিকাৰণে ভূত হেতু শোক নকৰিবা পাৰ্থ, যুদ্ধ জিনি সুকীৰ্তি লভি। শ্লোক ভাগৰ সৰল ব্যাখ্যা। গীতাশাস্ত্ৰৰ দ্বিতীয় অধ্যায়ত ভগৱানে অৰ্জুনক দিয়া আত্মা সম্পৰ্কীয় জ্ঞানৰ এই ভাগ অন্তিম শ্লোক। শ্লোকভাগে আত্মা সম্পৰ্কীয় জ্ঞানৰ কথাখিনি মুখনি মাৰিবলৈ গৈ কৈছে যে আত্মা অবৈধ্য, সেয়ে যিকোনো প্ৰাণীৰ মৃত্যুক লৈ শোক কৰা উচিত নহয়। যুদ্ধত ভীষ্ম, দ্ৰোণ, কৰ্ণ আদি অসংখ্য বীৰৰ, অসংখ্য লোকৰ মৃত্যু হ'ব। এইসকলক লৈ একো দুখ বেজাৰ নকৰিবা। এই ধৰণে ক'লে কথাখিনি ঠিকেই আছে, কিন্তু এটা কথা, মৃত্যু আৰু হত্যা একেই কথা নেকি বাৰু? এই শ্লোকভাগত বাৰু মৃত্যু আৰু হত্যাক একেকাৰ কৰি পেলোৱা হোৱা নাইনে? যুদ্ধত যিসকল মৰে সেইসকলৰ মৃত্যু হয়নে বাৰু হত্যা কৰা হয়? বিশেষকৈ এই কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱ পক্ষৰ আচল সেনাপতি হ'ল অৰ্জুন। কেৱল পাণ্ডৱ পক্ষৰ নহয়, সমগ্ৰ কুৰুক্ষেত্ৰ যুদ্ধখনৰেই মূল বীৰজন হ'ল অৰ্জুন। গতিকে এই যুদ্ধত যিমান মানুহ মৰিব সকলোকে মৃত্যুৰ নহয়, হত্যাৰ মূল কাৰণ প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৰ্জুন। সেইকাৰণে অৰ্জুনে যুদ্ধ নকৰাৰ সিদ্ধান্ত লৈছিল। এই দিশৰ পৰা চালে অৰ্জুন হত্যাকাৰী নহয়। তেনেহ'লে হত্যাকাৰী কোন হ'ব? ভগৱান শ্ৰীকৃষ্ণই হ'ব লাগিব নহয় জানো? ওপৰে ওপৰে চালে সত্যটো সেইটোৱেই, আচল হত্যাকাৰী ভগৱানহে, অৰ্জুন নহয়। এই কথা গীতাৰ ১১ অধ্যায়ত অতি স্পষ্টভাৱে দেখা দিছে। গীতাৰ ৪ৰ্থ অধ্যায়তো কথাটো কোৱা হৈছে যে
দুষ্টক দমন আৰু সন্তক পালন কৰি ধৰ্ম সংস্থাপনৰ বাবেই ভগৱানৰ অৱতাৰ হৈছে। গতিকে ভগৱানেহে পোনপটীয়াকৈ এই যুদ্ধখন লগাই অৰ্জুনৰ হতুৱাই সকলোকে হত্যা কৰোৱাইছে। তেনেহ'লে যত দুখ নন্দ ঘোষ, সকলো দুখৰ অৰ্থাৎ হত্যাৰ অপৰাধী ভগৱান শ্ৰীকৃষ্ণ হ'ল নেকি? শ্লোকভাগৰ সাৰ্বজনীনতা। এই প্ৰশ্নটোৰ উত্তৰ ইতিপূৰ্বে প্ৰথম অধ্যায়ৰ আৰম্ভণিতে দিয়া হৈছে। ভগৱান আকৌ কেনেকৈ দোষী হ'ব? ভগৱানেই যদি দোষী হয় মানে অপৰাধ কৰে, আনলৈ কি বাকী থাকিব? হয়, ভগৱান কেতিয়াও দোষী হ'ব নোৱাৰে। তেনেহ'লে দোষী কোন? দোষী সেইসকলেই যাৰ মৃত্যু হৈছে তেওঁলোক নিজেই। তাৰে ভিতৰত কোনো কোনো লোক উলুৰ লগত বগৰী পোৰা হোৱাটো বুলিব নোৱাৰি। উলুৱনিত জুই লগালে বগৰী গছত জুই লাগিবই, কাৰণ বগৰী গছৰ ঠেং নাই, আঁতৰি যাব নোৱাৰে। কিন্তু মানুহ তেনেকৈ মৰিব নোৱাৰে। তেওঁ তেনে বিপদৰ অনুমান কৰি আঁতৰি দিব পাৰে। যেনে বিদুৰ, সকলোকে মাৰিও দেখোন পাণ্ডৱ নমৰাকৈ থাকিল। ভালদৰে বিশ্লেষণ কৰিলে দেখা যাব যে ভীষ্ম, দ্ৰোণ, কৰ্ণ, কৃপ আদি বা পাণ্ডৱ পক্ষৰো যিসকল যোদ্ধা মৃত্যুমুখত পৰিছিল, সকলোৰে অলপ নহ'লেও অলপ দোষ আছে। নহ'লে যুদ্ধত মৰা পৰিব নোৱাৰে, কাৰণ কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ। বিনা অপৰাধত ইয়াত কাৰো মৃত্যু হোৱা নাই, কাৰণ এই যুদ্ধৰ মূল যোদ্ধাজনেই অৰ্জুন নহয়, ভগৱান শ্ৰীকৃষ্ণহে। ভগৱানে কেতিয়াও অপৰাধ কৰিব নোৱাৰে। গতিকে যিসকল মৃত্যুমুখত পৰিছে, সকলোৱে নিজৰ ভুলৰ জহতহে মৃত্যুমুখত পৰিছে। এইটো কেনেকৈ হৈছে চাওক। আমি বুজা উচিত যে সকলোকে ত্যাগ কৰিব লগা হ'লেও মানুহে কেতিয়াও ভগৱানক ত্যাগ কৰিব নালাগে। কিন্তু কুৰুক্ষেত্ৰত কি হ'ল? ভীষ্মৰ বাবে প্ৰতিজ্ঞা ভগৱানতকৈ ডাঙৰ হ'ল। দুৰ্যোধনৰ বাবে অহংকাৰে, কৰ্ণৰ বাবে বন্ধুৱে, দ্ৰোণৰ বাবে ৰাজ আজ্ঞাই ভগৱানতকৈও মানে সকলোতকৈ ওপৰত স্থান পালে। গতিকে এইসকল অতি ডাঙৰ বীৰ হৈও, বহুত মহান গুণেৰে বিভূষিত হৈও শেষত মৃত্যুমুখত পৰিব লগাত পৰিল। গতিকে ইয়াৰ পৰা আমিও আমাৰ জীৱনত কাক শ্ৰেষ্ঠতা দিব লাগিব নিৰ্ণয় কৰি লোৱা উচিত নহ'বনে বাৰু? গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।